জয়ছলমেৰ চহৰৰ পৰা 17 কিলোমিটাৰ পশ্চিমৰ ফালে থকা এই গাঁওখনৰ নাম হ'ল কুলধৰা গাঁও। যিখন গাঁও 1291 চনত পালিবান ব্ৰাহ্মণসকলৰ দ্বাৰা স্থাপন কৰা হৈছিল। সকলোবোৰ ঠিকে চলি আছিল, কিন্তু হঠাৎ এদিন ৰাতি এনেকুৱা কি হ'ল যাৰ ফলত এক ৰাতিৰ ভিতৰতে সকলো গাঁৱৰ মানুহ নোহোৱা হৈ গ'ল। সেই সময়ত তাত এজন মন্ত্ৰী আছিল, তেখেতৰ নাম আছিল মন্ত্ৰী চলিম সিং। তেখেতে কুলধৰা গাঁৱৰ ব্ৰাহ্মণৰ পৰিয়ালৰ এজনী ছোৱালীক জোৰ জবৰদস্তি কৰি বিয়া পাতিম বুলি কৈছিলে, কিন্তু এই কথাত তেওঁলোক সন্মতি দিয়া নাছিলে। তেতিয়া মন্ত্ৰী চলিম সিঙে তেওঁলোকক দম দিছিলে, যদি তেওঁলোকে ভালে ভালে তেখেতক ছোৱালীজনী গতাই দিয়ে তেনেহ'লে চব ঠিকে থাকিব, অন্যথা ইয়াৰ পৰিণাম তেওঁলোক সকলোৱে সম্পূৰ্ণ গাঁওবাসীয়ে ভোগ কৰিব লাগিব। সেয়েহে সেই গাঁৱত থকা প্ৰত্যেকজন ব্যক্তিয়ে সেই ছোৱালীজনীৰ সন্মান ৰক্ষা কৰিবৰ কাৰণে এক ৰাতিৰ ভিতৰতে সেই গাঁওখন এৰি তাৰ পৰা গুচি গৈছিলে, আৰু গুচি যোৱাৰ আগতে এটা অভিশাপ দিছিলে যে আগন্তুক সময়ত যদি তাত কোনোবাই থাকিবলৈ আহে বা নতুনকৈ গাঁৱত বসবাস কৰে তেতিয়াহ'লে তেওঁলোকৰ সম্পূৰ্ণ পৰিয়াল নোহোৱা হৈ যাব, আৰু তেতিয়াৰ পৰা আজিলৈকে তাত থাকিবৰ কাৰণে কোনো সাহস কৰা নাই। দিনৰ পোহৰত সকলোবোৰ ঠিকে থাকে, কিন্তু ৰাতি হ'লে এনেকুৱা লাগে যেন তাত থকা সেই নাবালিক ছোৱালীবোৰ, সেই গাঁৱৰ মানুহবোৰে চিঞৰি চিঞৰি সহায়ৰ হাত বিচাৰি আছে, চিঞৰি চিঞৰি যেন এটা কথাই কৈছে যে আমাক সেই মন্ত্ৰীজনৰ পৰা বচাওক, আমাক সেই মন্ত্ৰীৰ পৰা বচাই লওক। বৰ্তমান সেই গাঁওখনত আধা ভঙা কিছুমান বিল্ডিং দেখা পোৱা যায়। প্ৰায় 400তকৈও চাগে বেছি হ'ব সেই বিল্ডিংবোৰ আধা ভঙা অৱস্থাতে আছে, আৰু তেতিয়াৰ পৰাই এতিয়ালৈকে তাত কোনো যাব সাহস নকৰে। বৰ্তমান সেইখিনি টুৰিষ্ট প্লেচ হৈ গৈছে, দিনৰ পোহৰত সকলোকে তাত যাব দিয়া হয়, সকলো ঠাই নহয়, কিছুমান ঠাই এৰি কিছুমান ঠাইত যাব দিয়া হয়, কিন্তু গধূলি হোৱাৰ লগে লগে সেই ঠাইৰ পৰা কাকো ভিতৰত সোমাব নিদিয়ে। কি হয় কুলধৰা গাঁৱৰ সেই ৰহস্য, এই ৰহস্য কোনেও ফাদিল কৰিব পৰা নাই বা কোনেও সম্পূৰ্ণকৈ ক'ব পৰা নাই যে কিয় তেনেকুৱা হয়, কিয় তেওঁলোকে তাত এনেকুৱা মাত শুনা পায়। তাত কোনোকো প্ৰমাণ দিব পৰা নাই, যদিও বহুতে বিশ্বাস কৰে তাত কিবা নহয় কিবা অদৃশ্য শক্তি নিশ্চয় আছে।